নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ আপোনালোকক গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকে 10 পাছ 12 পাছ কৰা হ'লেই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু মাহিলী দৰমহাও যথেষ্ট ভাল। আপোনালোকক 30,000ৰ পৰা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু এই পদসমূহৰ বাবে আপোনালোকে অনলাইন যোগে আপোনালোকে আবেদন কৰিব লাগিব। আৰু আপোনালোকৰ কি পদ আছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো মাথো আপোনালোকে শেষলৈকে চাই থাকিব। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ BTC কোকৰাঝাৰৰ ফালৰ পৰা এইসমূহ ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে। আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ আৰু টোটেল ভেকেঞ্চি আছে 569টা টোটেল ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে। আৰু আপোনালোকে ইয়াত দিয়া হৈছে, আপোনালোকে ভাগ কৰি দিয়া হৈছে গ্ৰেজুৱেট লেভেল, হায়াৰ ছেকেণ্ডেৰী লেভেল আৰু গ্ৰেড 4ৰ। আপোনালোকে চাব পাৰে গ্ৰেজুৱেট লেভেলৰ কাৰণে আছে আপোনালোকৰ 190টা ভেকেঞ্চি, আৰু হায়াৰ ছেকেণ্ডেৰী লেভেলৰ কাৰণে 104টা, আৰু গ্ৰেড 4ৰ কাৰণে আপোনালোকৰ 275টা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু এই ভেকেঞ্চিসমূহ কোন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মুকলি কৰা হৈছে আপোনালোকে চাব পাৰে। আপোনালোকৰ PWD, এডুকেশ্যন, ফৰেষ্ট, বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকৰ এই ভেকেঞ্চিসমূহ মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে। আপোনালোকে চাব পাৰে মিনিমাম আপোনালোকৰ 18 বছৰ হ'ব লাগিব, আৰু মেক্সিমাম আপোনালোকে 40 বছৰলৈকে জেনেৰেল কেটেগৰীয়ে আবেদন কৰিব পাৰিব। আৰু লগতে আপোনালোকে এই ৰিলেক্সনো আপোনালোকক দিয়া হৈছে। OBC হ'লে আপোনালোকৰ 3 বছৰ, আৰু SC ST হ'লে আপোনালোকৰ 5 বছৰ। আৰু আপোনালোকক কোৱালিফিকেশ্যন বিচৰা হৈছে। আপোনালোকে গ্ৰেজুৱেট লেভেলৰ পদসমূহৰ বাবে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, আৰু হাই ছেকেণ্ডেৰী লেভেলৰ পদসমূহৰ বাবে আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব, আৰু গ্ৰেড 4 পদসমূহৰ বাবে আপোনালোকে মাথো 8 পাছৰ পৰাই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ এপ্লিকেশ্যন ফিজ ৰখা হৈছে। আপোনালোকে চাব পাৰে জেনেৰেল কেটেগৰী হ'লে আপোনালোকে 350 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। OBC MOBC হ'লে আপোনালোকে 350 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব, আৰু SC ST হ'লে আপোনালোকে 250 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু এই পদসমূহৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। আৰু আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈছে। আপোনালোকে চাব পাৰে 7 এপ্ৰিলৰ পৰা আপোনালোকৰ এই পদসমূহৰ অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে, আৰু লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 21 এপ্ৰিললৈকে আপোনালোকে এই পদসমূহৰ বাবে অনলাইন যোগে আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।